নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো মই অনুপম দাস এচিষ্টেণ্ট টিচাৰ আপোনালোকে চাইছে অনুপম এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেল মে মাহটো হৈছে মাহটোৰ মুঠ দিন 31 দিন মাহটোৰ উদযাপন দিনৰ সংখ্যা হৈছে 5 দিন আন বন্ধৰ দিন 4 ৰবিবাৰ 4টা আছে আৰু প্ৰকৃত শ্ৰেণী দিন 23 মে মাহৰ প্ৰথম দিনটোই হৈছে 1 মে অৰ্থাৎ শ্ৰমিক দিৱস আছিল আৰু 5 তাৰিখটো বন্ধৰ দিন 6 তাৰিখ শ্ৰেণী দিন 7 তাৰিখ শ্ৰেণী দিন 8 তাৰিখ বন্ধৰ দিন আছিল শ্ৰী দামোদৰ দেৱৰ তিথি আছিল 9 তাৰিখ শ্ৰেণী দিন 10 শ্ৰেণী দিন 11 উদযাপন দিন আছিল ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস আছিল 12 বন্ধৰ দিন ৰবিবাৰ 13 শ্ৰেণী দিন 14 শ্ৰেণী দিন 15 শ্ৰেণী দিন 16 শ্ৰেণী দিন 17 শ্ৰেণী দিন 18 শ্ৰেণী দিন আৰু 19 তাৰিখ উদযাপন দিন লগতে ৰবিবাৰ 20 তাৰিখৰ দিনটো শ্ৰেণী দিন 22 তাৰিখ শ্ৰেণী দিন 21 তাৰিখ শ্ৰেণী দিন 22 শ্ৰেণী দিন 23 বন্ধৰ দিন বুদ্ধ পূৰ্ণিমা 24 বন্ধৰ দিন শ্ৰী দামোদৰ দেৱৰ জন্মোৎসৱ 25 শ্ৰেণী দিন 26 বন্ধৰ দিন ৰবিবাৰ 27 শ্ৰেণী দিন 28 শ্ৰেণী দিন 29 শ্ৰেণী দিন 30 শ্ৰেণী দিন 31 উদযাপন আৰু শ্ৰেণী দিন বিশ্ব ধঁপাত বিৰোধী দিৱস এয়া হৈছে 2024 বৰ্ষৰ মে মাহৰ আমি শ্ৰেণী দিন উদযাপন ৰবিবাৰ আৰু আন বন্ধৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ এতিয়া 8 তাৰিখৰ দিনটো যি উদযাপনৰ দিৱস আছিল সেই 8 তাৰিখৰ দিনটোৰ সবিশেষ আমি জানিবলৈ যত্ন কৰিম 8 তাৰিখৰ দিনটোত শ্ৰী দামোদৰ দেৱৰ তিথি আছিল এই তিথিৰ বিষয়ে আমি কেনেদৰে উদযাপন কৰিব লাগিব আৰু আগন্তুক গুণোৎসৱত যি উদযাপনৰ আমাৰ বিদ্যালয়ত এখন বহি থাকে সেই বহিখনত আমি কি লিখিব লাগিব তাৰ বিষয়ে অকমান ক'বলৈ শৈক্ষিক দিনপঞ্জী অনুসৰি 8 মে যেটো উদযাপন দিন আছিল এই 8 মেত ইয়াত লিখা আছে কবিগুৰু ৰবীন্দ্ৰনাথৰ জন্মজয়ন্তী উপলক্ষে তেখেতৰ জীৱন আৰু দৰ্শন সন্দৰ্ভত আলোচনা কৰিব ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ৰবীন্দ্ৰ সংগীত নৃত্য আৰু নাটৰ অনুষ্ঠান অনুষ্ঠিত কৰিব 11 তাৰিখৰ দিনাখনি উদযাপন দিন আছিল আৰু ইয়াত কোৱা হৈছে যে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান কুইজ আকস্মিক বক্তৃতা বা তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰি শিক্ষকে এইবোৰ মূল্যায়ন কৰিব স্থানীয় ব্যক্তি অভিজ্ঞ ব্যক্তিক জড়িত কৰি উপৰোক্ত কাৰ্যকলাপখিনি পৰিচালনা আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা বিজ্ঞানৰ জনপ্ৰিয় বক্তৃতা অনুষ্ঠান কৰিব এই 19 তাৰিখৰ দিনটো যদিও দেওবাৰ আছে ইয়াত ভাষা শ্বহীদ দিৱস হিচাপে উদযাপন কৰিবলৈ কোৱা হৈছিল গতিকে আমি যদি দেওবাৰ আছিল উদযাপন পৰাপক্ষত কৰিব লাগে আৰু এই কথাখিনি পুনতে মই কৈছোৱে যে উদযাপনৰ বহিখনত আমি লিখিব লাগিব যেটো আমাৰ গুণোৎসৱৰ সময়ত খুব প্ৰয়োজন হ'ব 19 মে শিক্ষকে 1961 চনত বৰাক উপত্যকাত হোৱা ভাষা আন্দোলনত মাতৃভাষাৰ নামত আত্মবলিদান দিয়া শ্বহীদসকলৰ বিষয়ে চমু আলোচনা কৰিব এই কাৰ্যসূচী বৰাক উপত্যকাৰ বাবে গ্ৰহণযোগ্য 23 তাৰিখৰ দিনটো বুদ্ধ পূৰ্ণিমা জানে আপোনালোকে বুদ্ধ পূৰ্ণিমাৰ বিষয়ে বা বুদ্ধদেৱৰ বিষয়ে আৰু 24 তাৰিখৰ দিনাখনি যেটো বন্ধৰ দিন আৰু লগতে উদযাপনৰ কথা আছে তেতিয়াহলে ইয়াত 24 তাৰিখৰ দিনটো উদযাপনত কি কথা কৈছে সেইটো আমি চকু পৰাই চাবলৈ যত্ন কৰোঁ 24 মে শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱ উপলক্ষে তেখেতৰ জীৱন আৰু দৰ্শন সন্দৰ্ভত আলোচনা কৰিব 31 মে শিক্ষকে ধঁপাত সেৱনৰ অনিষ্টকাৰী দিশবোৰ ছাত্ৰ ছাত্ৰীক বুজাই ক'ব ধঁপাত সেৱনৰ বলি হৈ অকালতে মৃত্যুমুখত পৰা আমাৰ সমাজৰ ব্যক্তিৰ উদাহৰণ দি ছাত্ৰ ছাত্ৰী অভ্যাসৰ পৰা আঁতৰত থাকিছো এলপি পৰ্যায়ৰ ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষকসকলে মে মাহত ছাত্ৰ ছাত্ৰীক কি বিষয়ৰ কি পাঠ পঢ়াব লাগিব সেই বিষয়ে ক'বলৈ যত্ন কৰিম মই প্ৰথমতে প্ৰথম শ্ৰেণীৰ বিষয়ে ক'ব বিচাৰিছো ভাষা ক্ষেত্ৰত অৰ্থাৎ লেংগুৱেজ 1 প্ৰথম শ্ৰেণীৰ বিদ্যা প্ৰৱেশ আৰু লগতে প্ৰথম অধ্যায় আমাৰ খেল এই পাঠটো পঢ়াব লাগিব গণিতৰ ক্ষেত্ৰত বিদ্যা প্ৰৱেশ কাৰ্যসূচী ৰখা হৈছে ভাষাটোৰ ক্ষেত্ৰত আৱাৰ বিউটিফুল ৱৰ্ল্ড লেসন 1 মাই ফেমিলি লেসন 2 পৰিৱেশৰ ক্ষেত্ৰত যেহেতু প্ৰথম শ্ৰেণীৰ নিৰ্দিষ্ট কিতাপ নাই সেই কাৰণে ইয়াত লিখা হোৱা নাই দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত ভাষা 1 অৰ্থাৎ অসমীয়াৰ ক্ষেত্ৰত আমাৰ পৰিৱেশ অধ্যায় 2 গণিত প্ৰথম শ্ৰেণীৰ পুনৰ আলোচনা গোটত গণনা পাঠ 1 ইংৰাজী অৰ্থাৎ ভাষাটো
ভিলেজ লাইফ লেসন 1 আই লাভ মাই ফেমিলি লেসন 2 আৰু পৰিৱেশৰ ক্ষেত্ৰত যেহেতু দ্বিতীয় শ্ৰেণীৰ পৰিৱেশ নাই সেই কাৰণে ইয়াত উল্লেখ কৰা হোৱা নাই তৃতীয় শ্ৰেণী ভাষা এক অৰ্থাৎ অসমীয়া একতাৰ বল পাঠ 2 গণিত সংখ্যাৰ ধাৰণা 1 ৰ পৰা 500 লৈ ধাৰণা দিব লাগিব পাঠ 2 সময় পাঠ 3 ইংৰাজী অৰ্থাৎ ল্যাঙ্গুৱেজ 2 ফ্ৰেন্স এন এ বি এ লেসন 2 আৰু পৰিৱেশৰ ক্ষেত্ৰত আমাৰ চৌপাশৰ বিষয়ে যেটো লেসন আছে সেই লেসনটো তেওঁলোকক পঢ়াব লাগিব চতুৰ্থ শ্ৰেণীৰ অসমীয়া অৰ্থাৎ ভাষা একৰ ক্ষেত্ৰত মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল পুনৰ আলোচনা পাঠ 2 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠ 3 গণিত সংখ্যাৰ ধাৰণা পাঠ 2 ইংৰাজী ভাষা 2 লেসন হৈছে লেসন 2 দা এণ্ড দা গাছ অফাৰ পৰিৱেশৰ ক্ষেত্ৰত ভিন ভিন প্ৰাণী পাঠ 2 পানী পাঠ 3 এতিয়া আহিছো এলপিৰ শেষৰটো ক্লাছ পঞ্চম শ্ৰেণীৰ কাৰণে পঞ্চম শ্ৰেণীৰ ভাষা 1 অসমীয়াৰ ক্ষেত্ৰত অৰূপৰ আবেদন পিঠাৰ মেল পাঠ 3 আৰু 4 গণিত কোনৰ ধাৰণা পাঠ 2 ইংৰাজীৰ ক্ষেত্ৰত দা জয় অফ দা হেল্পিং লেসন 2 পৰিৱেশ বতৰ জীৱন ধাৰণৰ প্ৰণালী পাঠ 3 আৰু ক্লাছ 6 অসমীয়াৰ ক্ষেত্ৰত বুদ্ধিয়ক বীৰবল অসমীয়া ভাষাৰ বিকাশৰ কথা পাঠ 2 আৰু 3 সপ্তম শ্ৰেণী কালিকা লগা পাট কাপোৰ আৰু পণ্ডিত আনন্দৰাম বৰুৱা পাঠ 2 আৰু 3 অষ্টম শ্ৰেণী অসমীয়া যুগমীয়া শৰাইঘাট এণ্ড ফ্ৰাংক ডায়েৰী পাঠ 2 আৰু 3 গণিত ক্লাছ 6 সংখ্যাৰ বিভিন্ন প্ৰকাৰ জ্যামিতিৰ মৌলিক ধাৰণা পাঠ 2 আৰু 3 ক্লাছ 7 ভগ্নাংশ আৰু দশমিকৰ ধাৰণা তথ্যৰ ব্যৱহাৰ পাঠ 2 আৰু 3 ক্লাছ 8 এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ চতুৰ্ভুজ পাঠ 2 আৰু 3 ইংৰাজীৰ ক্ষেত্ৰত ক্লাছ 6 ৰ দা ৰেইনবো টম সয়াৰ লেসন 1 and 2 ক্লাছ 7 উৰুকা এডভান্সাৰ লেসন 2 ক্লাছ 8 মাই নেটিভ লেণ্ড লেসন 2 বিজ্ঞানৰ ক্ষেত্ৰত খাদ্যৰ উপাদান পদাৰ্থসমূহৰ শ্ৰেণী বিভাজন পাঠ 2 আৰু পাঠ 3 ক্লাছ 7 পানীৰ পৰিপুষ্টি তাপ পাঠ 2 আৰু 3 ক্লাছ 8 অনুজীৱ মিত্ৰ আৰু শত্ৰু কৃত্ৰিম আৰু প্লাষ্টিক পাঠ 2 আৰু 3 সমাজ বিজ্ঞান ক্লাছ 6 পৃথিৱীৰ আকাৰ আৰু আকৃতি ভূগোলৰ পাঠ 2 পৃথিৱীৰ গতি ভূগোলৰ পাঠ 3 আদিপ্ৰস্তৰ যুগ ইতিহাসৰ পাঠ 10 ক্লাছ 7 সমাজ বিজ্ঞান পৃথিৱীৰ আভ্যন্তৰৰ ভাগ ভূগোলৰ পাঠ 2 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন ভূগোল পাঠ 3 গুপ্ত সাম্ৰাজ্যৰ উত্থান ইতিহাস পাঠ 11 এতিয়া আহিছোঁ আমি ক্লাছ 8 ৰ কাৰণে ইতিহাস আৰু ৰাজনীতিৰ মধ্যযুগৰ অসম পাঠ 2 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা পাঠ 10 ভূগোল আৰু অৰ্থনীতিৰ বিজ্ঞানৰ ক্ষেত্ৰত ক্লাছ 8 ৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ পাঠ 2 মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা হিন্দী অৰ্থাৎ ল্যাঙ্গুৱেজ 3 ক্লাছ 6 ৰ পাঠ 2 পাঠ 3 ক্লাছ 7 ৰ পাঠ 2 and পাঠ 3 আৰু ক্লাছ 8 ৰ কাৰণে কাশ্মীৰী শ্বেয়াৰ পাঠ 2 আইচিটিৰ ক্ষেত্ৰত ক্লাছ 6 ৰ লেসন 1 দা কম্পিউটাৰ 7 ৰ দা ফাণ্ডামেণ্টেল অফ কম্পিউটাৰ লেসন 1 আৰু 8 ৰ ক্ষেত্ৰত ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ লেসন 1 কম্পিউটাৰ মে মাহৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলগীয়া নিৰ্দিষ্ট বিষয়ৰ নিৰ্দিষ্ট লেসনসমূহ আৰু মুঠতে শৈক্ষিক দিনপঞ্জীৰ উদযাপন দিন মুঠ বন্ধৰ দিন ৰবিবাৰ প্ৰকৃত শ্ৰেণী দিন ইত্যাদিখিনি আমি আলোচনা কৰিলোঁ আৰু পৰৱৰ্তী এটা ভিডিঅ'ত আমি জুন মাহৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম